নমস্কাৰ মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং সংবাদ এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্জ্বলিকা কাশ্যপৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে এটা গোচৰ চৰকাৰী এজন গাড়ী চালকক কাণত ধৰি আঁঠুক ৰখাই চেণ্ডেলেৰে চৰিয়াইছিল মহন্তৰ কন্যাই আমি আপোনালোকক সেই খবৰটো জনাই আছো এই মুহূৰ্তত খাটাং সংবাদৰ দৰ্শকসকলক জনাইছো সেই খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা মহন্ত কন্যাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ গাড়ী চালক ৰাজীৱ হুছেইনে দাখিল কৰিছে এফআইআৰ দুদিন পূৰ্বে সংঘটিত হৈছিল ঘটনাটো এইজন চৰকাৰী গাড়ী চালক ৰাজীৱ হুছেইন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কনভয়ৰ এস্কৰ্ট গাড়ীৰ চালক এইজন ৰাজীৱ হুছেইনকে দিছপুৰৰ বিধায়ক আৱাসৰ বাহিৰত অৰ্থাৎ প্ৰফুল্ল কুমাৰ মহন্তৰ দিছপুৰৰ চৰকাৰী আৱাসৰ বাহিৰত কাণত ধৰি আঁঠুক ৰখাই চেণ্ডেলেৰে প্ৰহাৰ কৰিছিল মহন্ত কন্যা প্ৰজ্জ্বলিকা কাশ্যপে ৰাজীৱ হুছেইনক এনেকৈ মুকলি স্থানত কাণত ধৰি আঁঠুক ৰখাই চেণ্ডেলেৰে প্ৰহাৰ কৰা এই দৃশ্য পোহৰলৈ অহাৰ পিছতেই সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সকলোৱে একেমুখে ধিক্কাৰ দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ এই কাৰ্যক অৱশ্যে ঘটনাটোক লৈ অন্য ধৰণেহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰজ্জ্বলিকা কাশ্যপে প্ৰজ্জ্বলিকাই ওলোটা অভিযোগ আনিছিল চালক ৰাজীৱ হুছেইনৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত প্ৰজ্জ্বলিকাই কৈছিল যে বহুদিন ধৰি তেওঁক অশালীন ইংগিত দি আহিছিল গাড়ী চালক ৰাজীৱ হুছেইনে কাষেৰে পাৰ হৈ গ'লেই অশুভনীয় মন্তব্য কৰিছিল ৰাজীৱ প্ৰায় সুৰাসক্ত অৱস্থাত থাকিছিল আৰু এইবোৰৰ কাৰণেই কেইবাবাৰো প্ৰজ্জ্বলিকাই ৱাৰ্ণিং দিছিল গাড়ী চালক ৰাজীৱ হুছেইনক প্ৰজ্জ্বলিকাই কৰা অভিযোগ মতে যিদিনা এই ঘটনাটো সংঘটিত হৈছিল সেইদিনা সুৰাসক্ত অৱস্থাত আছিল ৰাজীৱ হুছেইন আৰু সেইদিনা সকলো সীমা পাৰ কৰি ৰাজীৱ হুছেইনে বিনা অনুমতিত কোঠাৰ ভিতৰলৈ সোমাই গৈছিল আৰু এই অভব্য আচৰণৰ বাবেহে ৰাজীৱ হুছেইনক এনেদৰে প্ৰহাৰ কৰিবলৈ বাধ্য হৈছিল প্ৰজ্জ্বলিকা শুনক চালক ৰাজীৱ হুছেইনক প্ৰহাৰ কৰা সন্দৰ্ভত প্ৰজ্জ্বলিকাই কি কৈছিল প্ৰথমে এইখিনি শুনি লওক প্ৰজ্জ্বলিকাৰ ভাষ্য ইয়াতে এটা বহুত লাজ লগা মোক নিজৰ ক'বলৈ লাজ লাগিছে বাৰু আপোনালোকে সবেই শুনি থাকে নাজানো বিশ্বাস কৰিব নে নকৰে কিন্তু ছোৱালী মানুহৰ এগেইনষ্টত বহুত কমপ্লেইন ইন দ্য চেন্স চৰি কমপ্লেইন ইজ নট দ্য ৰাইট ৱৰ্ড কিন্তু কমেণ্টছ পাছ কৰে চ' এই মানুহজন আমাৰ তাত যথেষ্ট সময়ৰ পৰা কাম কৰি আছে যেতিয়াই মই অহা যোৱা কৰোঁ হি ইজ কমপ্লিটলি ড্ৰাংক পূৰা ড্ৰাংক হয় মানুহজন সদায় কমেণ্টছ পাছ কৰে এভৰিবডি নো চবেই জানে এইখিনিতে বহুতবাৰ তেওঁক ৱাৰ্ণ কৰা হৈছে বহুতবাৰ বুজোৱা হৈছে মই বুজাইছোঁ ষ্টাফৰ বাকী মানুহে বুজাইছে আৰু বেলেগ মানুহে বুজাইছে তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে তই কি কৰিবি চা তোক মই দেখাই দিম আৰু মই উপায় নাপায় কালি যেতিয়া মদ খাই ঘৰত সোমাই আহিছে যেতিয়া লাষ্টত মানে ইমান দিনৰ পৰা কমেণ্ট পাছ কৰি আছে নাজানো আপোনালোকে বুজিবনে নাই আপোনালোক বেছিভাগ মতা মানুহ কিন্তু ইয়াতে দুগৰাকী মাইকী মানুহ আছে আপোনালোকে জানিব কেনেকুৱা লাগে আৰু সদায় কি হয় যে আমি মূৰ তল কৰি পেলাই মাইকী মানুহে লাজ কৰি পেলাই গুচি যাব লগা হয় আমাৰ ওপৰতে আঙুলি উঠে যে তাইহে কিবা চাগে কাপোৰ বেয়াকৈ পিন্ধিছে তাইহে এইটো কৰিছে সেইকাৰণে তাইক এনেকৈ কমেণ্ট পাছ কৰিছে হয় না নহয় কওক আপোনালোকে এইটো মিছা কথা নেকি একজেক্টলি আপুনি ভাবক মোৰ লগত যদি হ'ব পাৰে তাৰমানে বাহিৰত কি হয় বাহিৰত আন ছোৱালীৰ লগত আন মাইকী মানুহৰ লগত কি হয় আপোনালোকেইতো ৰিপৰ্ট কৰে সেইবিলাক ইনচিডেণ্ট ময়ো এগৰাকী মহিলা আমাৰ আইন আছে কানুন আছে একজেক্টলি মহিলা হলো বুলিয়েই জানো আমি আইন হাতত তুলি ল'ব পাৰোঁ একজেক্টলি কিন্তু তেওঁতো মতা মানুহ বুলিয়ে সেইটো ছোৱালী মানুহ জোকাটো কি আইন নহয় নেকি যে ছোৱালী মানুহ জোকাব নোৱাৰে সেইটো আইন নহয় আৰু আপুনি মোক একদম প্ৰেক্টিকেলি এটা কথা কওক কিমান বাৰ আমি মাইকী মানুহ হিচাপে ছোৱালী মানুহ হিচাপে গৈ পেলাই পুলিচত যেতিয়া কমপ্লেইন কৰোঁ এজন মানুহে মোক জোকাইছে কিবা এটা একশ্যন হয় মই এইটো নকওঁ যে একশ্যন নলয় 100% একশ্যন লয় কিন্তু যেতিয়া সেইজন মানুহক ইমান দিনৰ পৰা ইমান মাহৰ পৰা আন মানুহে বুজাই আছে কৈ আছে
আৰু সেইটো এটা নিজৰ বুজা শক্তি নহয় নেকি যে এইটো এৰিয়া নহয় একদম নহয় মই লাষ্টত ঘৰৰ পৰা তেওঁ ওলাই আনিব লগা হৈছে যেতিয়া গৈ মোৰ ৰুমত ধাক্কা মাৰি দিছে মই কি কৰিম আপোনালোকে কওক মই কি কৰিম সেইটো সময়ত মই একজাক্টলি ইমান ভালকৈ ব্যৱহাৰটো বহুত দিনৰ পৰাই হৈ আছে এটলিষ্ট আই থিংক এমাহৰ ওপৰতো হ'বই কমেণ্ট চেমেণ্ট পাছ কৰা ফটো তোলা সেইবিলাক কৰা আৰু মোক এটা কথা আপোনালোকে লজিকেলি কওক ইমান মানুহ আছে ওচৰত আছেনে তেওঁলোকে যদি একো কোৱা নাই তাৰমানে জানে ন যে যোনটো হৈ আছে কালি আপোনালোকে যেতিয়া ৰিপৰ্টিং কৰে আপোনালোকৰ গাতো কোনোবাই হাত উঠালে বা আপোনালোকেও কোনোবাই দুখাৰ ক'লে আপোনালোকৰ মানুহো ক'ব আপোনালোকেও ক'ব 100% হ'ব কিন্তু তেওঁ যোনটো কৰিছে সেইটো কি আইন হাতত তুলি লোৱা নাই তুলিছেনে নাই হয় তেওঁ ঘৰত সোমাই আহিছিলে ভিতৰত আহি পেলাই ধাক্কা মাৰি দিছে দৰ্জাখন তেওঁ গাড়ী চলায় হয় সলনি কৰি দিছে বহুতবাৰ তেওঁলোকক জনোৱা হৈছে সলনি কৰি দিছে তেওঁ তাক আনকি বুজোৱাও হৈছে কাৰণ সি আদাৰৱাইজ ল'ৰাটো বেয়া নাছিলে কিন্তু এইটো তাৰ খুব বেয়া স্বভাৱ যে সি মদ খাই আহি পেলাই এইখন উদ্ভণ্ডালি কৰে আৰু চবেই জানে এইটো কথা চবেই তাক বহুত কৈছে বহুত বুজাইছে যোনটো আমাৰ বেছিক এটা এপ্ৰ'চ হয় কালি আপোনালোকৰ অফিচত হ'লেও প্ৰথম কি হয় যে লগৰ কেইজনে বুজাব হয়নে প্ৰথম লগে এনেকুৱা লাগিছে নে যে আপুনি আৰক্ষীৰ ওচৰলৈ যাব লাগিছিল ভিডিঅ'টো ওলালে কণ্ট্ৰভাৰ্চি হ'ল আপুনি ভাবিছেন নাই সেইটো চবৰ চাওক সেইটো আপুনি ভাবিছেন নাই মই এটা নিজৰ কাৰণে ষ্টেণ্ড লৈছোঁ আই এম চৰি যদি মই নিজকে প্ৰটেক্ট কৰাটো ভুল হয় আই এম ৰিয়েলি চৰি আৰু মোৰ কাৰণে মানে মই নাভাবোঁ যে এজনী ছোৱালী হিচাপে মই যে এইটো ৰখাইছোঁ মই যে এটা একশ্যন লৈছোঁ নিজকে প্ৰটেক্ট কৰিছোঁ আই ডোণ্ট থিংক দেট ইজ ৰং কিন্তু তাৰ আগতে যে মই কিমানবাৰ বুজালোঁ আমাৰ ঘৰত কিমান ষ্টাফ আছে আগৰ পৰা আপোনালোকে অহা যোৱা কৰি থাকে আপোনালোকেও জানে বহুতো আপোনালোকৰ মানুহে আমাক সৰুৰ পৰা চিনি পায় সেইটো মই আপোনাক নকওঁ সেইটো আপোনালোকে কমেণ্টছ পাছ কৰে ফটো তোলে অহা যোৱা কৰোঁতে মই কাৰণ তেওঁলোকৰ গোটেইকেইটা গাড়ী এইখিনিতে থাকে মানুহবিলাক ওচৰতে থাকে চ' আল্টিমেটলি গৈ যেতিয়া বহুত বেছি হৈ গৈছে মই পাৰা নাই সহ্য কৰিবলৈ কালি আপোনালোক ক'ৰবাত গ'লে যদি আপোনালোক কমে মই আকৌ কৈছোঁ এইটো কথা যদি আপোনালোক ক'ৰবাত যায় কোনোবাই কমেণ্ট কাৰণ মদ খাই পেলাই তেওঁ ভিতৰত সোমাই প্ৰথমবাৰ নহয় মদ খাই পেলাই সেইদিনা তেওঁ ভিতৰত সোমাই মোৰ দৰ্জাত ধাক্কা মাৰিছে তাৰপিছত কি বাকী থাকিল মই কিহৰ কাৰণে ৰ'ব লাগিছিল কওকচোন আপোনালোকে মোক মই কিহৰ পিছত আৰক্ষী তাত যাব লাগিছিল তেওঁ নিজেই কয় নাই আমিতো এনেকুৱা মানুহ আমাকতো কোনো একো কৰিব নোৱাৰে কি হ'ব তাহাঁতে আমাক এৰিহে দিব সেই বুলি কয় মই জানো সেইটো সঁচা কথা নহয় মই জানো আৰক্ষীয়ে ব্যৱস্থা ল'লে হয় কিন্তু সেইটো মুহূৰ্তত যদি আপোনালোক মোৰ জেগাত থাকিল হয় আপোনালোকে কি ৰৈ থাকিল হয় নেকি আপুনি মতা মানুহ সেইকাৰণে নুবুজিব পাৰে এইটো কথা কিন্তু যেতিয়া এজনী ছোৱালী বাৰে বাৰে সদায় হিউমিলিয়েট হৈ থাকে ইমান দিন যে মই হিউমিলিয়েট হ'লোঁ সেইটো কিন্তু কোনো চাব নাহিলে সেইটোত কোনো ষ্টেণ্ড নলয় গম নাপাওঁ মই কিমান বয়স হ'ব ইমান মিক্স নহয় নাজানো মই ভালকৈ নাজানো মই নামটো আমাৰ ষ্টাফ মোক খং উঠি থকা নাই এতিয়া মই আচলতে খুব ইনচাল্টেড ফিল কৰিছোঁ আৰু মই ডিহিউমেনাইজ ফিল কৰিছোঁ যে চাওক যদি আপোনালোকে নিজেই কৈ আছে যে এইটো এটা হাই ছিকিউৰিটি জ'ন হয় আমি সৰুৰ পৰা ইয়াতেই ডাঙৰ হৈছোঁ আৰু কেতিয়াও এনেকুৱা একো ইনচিডেণ্ট হোৱা নাই ইয়াতে বহুত ধৰণৰ মানুহ থাকে আৰু এওঁলোকেও বেলেগৰ ঘৰতো কাম কৰে মই নাজানো তাতে কি কৰিছে বাট দেন যদি ইয়াতে এইটো হাই ছিকিউৰিটি জ'নত চবৰ মাজত যদি এইটো হ'ব পাৰে আহি পেলাই মই নিজকে যেতিয়া বচাইছোঁ সেই চিটুৱেশ্যনটো হৈছে যে মই নিজকে বচাব লগা হৈছে তাতে যদি আপোনালোকে মোক ভুল বুলি ক'ব বিচাৰিছে মই আৰু ক'বলগীয়া তাতে একো নাই কাৰণ মোৰ লগত যদি এইটো হ'ব পাৰে ইয়াতে আই ডোণ্ট নো বাহিৰত আৰু কি হ'ব পাৰে সেয়া আছিল প্ৰজ্বলিকা কাশ্যপৰ ভাষ্য প্ৰজ্বলিকা কাশ্যপৰ স্পষ্ট অভিযোগ যে তেওঁ শ্লতাহানিৰ চেষ্টা কৰিছিল ৰাজীৱ হুছেইনে অশোভনীয় মন্তব্য প্ৰয়োগ কৰে কাষেৰে পাৰ হৈ গ'লেই তেওঁক বেয়া ইংগিত দিয়ে বেয়া মন্তব্য কৰে আৰু সেইদিনা ৰাজীৱ হুছেইনে সকলো সীমা উলংঘা কৰিছিল যাৰ বাবে প্ৰজ্বলিকাই ৰাজীৱ হুছেইনক এনেদৰে কাণত ধৰি আঁঠু কঢ়াই প্ৰহাৰ কৰিছিল যে এই প্ৰজ্বলিকাই যিটো অভিযোগ আনিছে সেয়া সঁচা মিছা জনা নাযায় কিন্তু প্ৰজ্বলিকাই অনা অভিযোগ যদি সঁচাও হয় তেন্তে আৰক্ষীৰ কাষ নাচাপি এনেদৰে মাৰপিট কৰা কাণত ধৰি আঁঠু কঢ়াই ৰখা কথাটো উচিত হৈছে জানো পাৰে জানো এনে কৰিবলৈ আইন হাতত তুলি ল'ব পাৰে জানো তাক লৈও অব্যাহত আছে চৰ্চা প্ৰতিক্ৰিয়া আৰু এই ধৰণৰ চৰ্চা প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই আজি দিছপুৰ থানাত প্ৰজ্বলিকা মহন্তৰ বিৰুদ্ধে ৰুজু হ'ল এটা গোচৰ এইজন গাড়ী চালক ৰাজীৱ হুছেইনৰ এফআইআৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ আৰু দিছপুৰ আৰক্ষীয়ে এই গোচৰটো ৰুজু কৰাৰ লগে লগেই প্ৰজ্বলিকা মহন্তৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা আহি পৰিছে
প্ৰজ্বলিকা মহন্তই ৰাজীৱ হুছেইনৰ বিৰুদ্ধে অনা অভিযোগক অস্বীকাৰ কৰিছে ৰাজীৱে। এফআইআৰত উল্লেখ কৰা আৰু সংবাদ মাধ্যমত আগবঢ়োৱা বক্তব্য অনুসৰি ৰাজীৱ হুছেইনক ব্যক্তিগত বাহন চলাবলৈ জোৰ কৰিছিল মহন্ত কন্যাই। এস্কৰ্ট গাড়ীখনৰ পৰিৱৰ্তে ব্যক্তিগত ইনোভা গাড়ীখন চলাবলৈ কৈছিল ৰাজীৱক, আৰু এইটো প্ৰায় ৰাজীৱক কোৱা হৈছিল, ৰাজীৱক নিৰ্দেশ দিয়া হৈছিল। আমি আকৌ কৈছোঁ, ৰাজীৱ এজন চৰকাৰী গাড়ী চালক, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কনভয়ৰ এস্কৰ্ট গাড়ীৰ চালক তেওঁ। আৰু আজি ৰাজীৱে অভিযোগ কৰা মতে যে প্ৰফুল্ল মহন্তৰ কন্যাই তেওঁক এস্কৰ্ট গাড়ীখন থৈ ব্যক্তিগত ইনোভা গাড়ীখন চলাবলৈ দিয়ে, আৰু ইনোভা গাড়ীখন চলাই বজাৰলৈ যোৱা, ফুৰিবলৈ যোৱা আদি কামত ৰাজীৱ হুছেইনক ব্যৱহাৰ কৰে আৰু যি কৰিব বিচাৰে, আৰু যিটো কথা ৰাজীৱ হুছেইনে প্ৰায় আপত্তি কৰে আৰু মহন্ত কন্যাই দিয়া নিৰ্দেশ তেওঁ নামানে। আৰু এই কথাটোকে লৈ সেইদিনা অকণমান খকাখুন্দা লাগিছিল, আৰু তাৰেই পৰিণতিত ক্ষমতাৰ অপব্যৱহাৰেৰে ৰাজীৱ হুছেইনক মহন্ত কন্যাই এনেদৰে অপমানিত, মাৰপিট, কাণত ধৰি আঁঠু কঢ়াই এই ধৰণৰ এটা কাণ্ড সংঘটিত কৰিছিল। শুনি লওকচোন প্ৰজ্বলিকা কাশ্যপে অনা অভিযোগৰ বিপৰীতে গাড়ী চালক ৰাজীৱ হুছেইনে কি কয় সেয়া শুনি লওক। আমি ৰিজাৰ্ভৰ গাড়ী চলাওঁ, স্কট গাড়ী আমাক, তাহাৰ লগত স্কট দিছে, প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকৰ লগত স্কট দিছে আমাক গাড়ীখন। তাহনে হৈ আছে কি, আমি স্কট যাওঁতে স্কটখন ৰাখি থৈ কিনে তাৰ ঘৰৰ পাৰ্চনেল গাড়ী ইনোভাখন মোক চলাব দিছে। মই সেইটো মানা কৰিছোঁ যে নাই, ইনোভাখন নচলাওঁ আমি, তাৰ পাৰ্চনেল গাড়ী কিয় চলাওঁ আমি, সেইটো কাৰণে মোক এনাখন ব্যৱহাৰটো কৰিছোঁ। কি কৰিছিল খোৱাৰ পিছত কি কৰিছিল? খোৱাৰ পিছত মানে তাহনে এই আঁঠু ভৰাই কাণত ভৰাই বহাই থৈ দিছিল মোক। মোটামুটি 10 মিনিটমান হ'ল তেওঁৰ ঘৰত, তেওঁৰ ঘৰৰ ভিতৰত। বাহিৰতো মোটামুটি চেণ্ডেল দেখি পাইছিল তাৰ ছোৱালীটো। কোনে বহাইছিল? ছোৱালীটো বহাইছে বাহিৰত, ঘৰৰ ভিতৰত বহাইছে মায়ে, প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকে বহাইছিল ঘৰৰ ভিতৰত, আৰু বাহিৰত আনছে প্ৰফুল্ল মহন্তৰ ছোৱালীটো বাহিৰত লৈ আনি কেনে আঁঠু ভৰাই খাৰা কৰি থৈ দিছে। ঘৰৰ ভিতৰত কিমান টাইম বহাইছিলে? 10 মিনিট। আৰু বাহিৰত মোটামুটি এক ঘণ্টামান হৈছে। বাহিৰতো মাৰছে, বাহিৰতো এই প্ৰফুল্ল মহন্তৰ ছোৱালীটো মাৰছে, চেণ্ডেলে দেখি পাইছে। কিমানজন আছিলে তেওঁলোকে? তাহোনেও দুটা আছিল, ভাইকটো খাৰা হৈছে, তাত বাইক এটা একো কোৱা নাই মোক, কিন্তু ছোৱালীটোৱে কৈছে। প্ৰফুল্ল মহন্ত আছিল নাই? গাড়ীখন চলাব লাগে, সেইটোৱে কাৰণ। আমি হ'লো প্ৰাইভেট ড্ৰাইভাৰ, আমি চৰকাৰী গাড়ী চলাব যাওঁ, কিন্তু তাৰ গাড়ী পাৰ্চনেল গাড়ীখন, তাহলেতো পাৰ্চনেল গাড়ী চলাব লাগে, পাৰ্চনেল ড্ৰাইভাৰ ৰাখিব লাগিব তাৰ ঘৰৰ পৰা। তাৰ পাৰ্চনেল গাড়ী নচলাওঁ, তাৰ পাৰ্চনেল গাড়ী ইনোভা গাড়ীখন, ইনোভা গাড়ী। ক'ত যাব দিছে আপোনাক? বজাৰ কৰিব লাগে, তাৰ ঘৰত লৈ কেনে সি ক'ত যায় ঘূৰিবৰ কাৰণে। স্কট পাতি থৈ যায়, খালি ড্ৰাইভাৰটো লৈ যায়, স্কট ড্ৰাইভাৰটো লৈ যায়, গাড়ীখনো থৈ যায়, স্কটৰ গাড়ীখনো থৈ যায়। আগতো এনেকৈ লৈছিল? আগতো লৈ গৈছে, আগত কিমান ড্ৰাইভাৰ লৈছে তাৰ হিচাপে নাই। আপুনি গৈছিল নে? আমি যোৱা নাই, আগত যোৱা নাই। আমি প্ৰথমে মানা কৰিছিলে? মানা কৰিছে, সেইকাৰণে হেৰি কৰিছো, মানা কৰাতে সেইটো কৰিছো। বাকী ড্ৰাইভাৰৰ ধমকি দিব পাৰে, মইতো দেখা নাই না। আপুনি এজাহাৰ দিছে? এজাহাৰ দিছোঁ আমি, এজাহাৰ আমি কালি দি দিছোঁ আমি এজাহাৰ। আগত দিছপুৰ থানাতে দিছোঁ আমি। দিছপুৰ এজাহাৰ লোৱাৰ পিছত পুলিচে কিবা কৰিছে? নাই, পুলিচে একো কোৱা নাই। পুলিচে এনেই ভালে পাওঁ নাই আমি, তেওঁলোকে কোনো সময়ত কি কয় আৰু চাই লওঁ, তদন্ত কৰি লয়। এতিয়া দুয়োগৰাকীৰ ভাষ্য আপোনালোকে শুনিলে। বিষয়টো এতিয়া আৰক্ষীৰ হাতত, কোন সঁচা কোন মিছা সেই আৰক্ষীৰ সঠিক তদন্তইহে পোহৰলৈ আনিব। কিন্তু পুনৰবাৰ কৈছোঁ, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্বলিকা কাশ্যপে অনা অভিযোগ যদিও সঁচা হয়, মই যদি বুলি কৈছোঁ, যদি সঁচা হয়, সঁচাকৈয়ে যদি ৰাজীৱ হুছেইনে তেওঁৰ প্ৰতি এনে আচৰণ কৰিছে, তেনেহ'লে এনেকৈ ৰাজহুৱা স্থানত এনেকৈ মাৰপিট কৰা, কাণত ধৰি আঁঠু কঢ়াই থোৱাটো উচিত হৈছিল। তাৰ কাৰণে তেওঁ আৰক্ষীৰ কাষ চাপিব লাগিছিল, আৰক্ষীৰ ওচৰলৈ যাব লাগিছিল, কিন্তু তাকে নকৰি তেওঁ এনে কৰাটো কিমান সমীচীন হৈছে। গতিকে গোটেই কথাখিনি, আৰু ইয়াৰ বিপৰীতে কিন্তু গাড়ী চালক ৰাজীৱ হুছেইনে অন্য এটা কথা কৈছে। গতিকে গোটেই বিষয়টো এতিয়া আৰক্ষীৰ টেবুলত, যিহেতু গোচৰ ৰুজু হৈছে, আমি আশা কৰিম সঠিক তদন্ত হ'ব। কোনো কাৰণত যাতে গাড়ী চালক ৰাজীৱ হুছেইন এজন সৰু মানুহ বুলি তেওঁলোকৰ তুলনাত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ তুলনাত এজন সৰু মানুহ বুলি যাতে কোনো কাৰণত ন্যায়ৰ পৰা বঞ্চিত নহয়, ন্যায় যাতে তেওঁ পায়, আৰু ডাঙৰ মানুহ বুলি যাতে প্ৰজ্বলিকা মহন্ত হাৰি নাযায়। যদিহে তেওঁ ভুল কৰিছে,
সাৰি নাযায় তাৰ ব্যৱস্থা যাতে আৰক্ষীয়ে সুনিশ্চিত কৰে আমিও তাৰ প্ৰতি লক্ষ্য ৰাখিম ধন্যবাদ চাই থাকিব খাটাং সংবাদ আমাৰ এয়া এটা নতুন ৱেব পৰ্টেল বিভিন্ন ধৰণৰ খা খবৰৰ বাবে আপোনালোকে ফ'ল' কৰিব আমাৰ খাটাং সংবাদ আৰু লাইক কৰিব ধন্যবাদ